সুৰক্ষিত নহয় সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধভাৱে ৰখাই থোৱা ট্ৰাকে বিপদ মাতিছে এতিয়া পথচাৰীলৈ মৰণফান সদৃশ হৈ পৰিছে ট্ৰাকৰ অবৈধ পাৰ্কিং এনে অবৈধ পাৰ্কিঙৰ বাবে আজি সোণাপুৰৰ যোগদলত শোকাবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে নিয়ম মাফিক ফাইন কাটিয়ে দায়িত্ব সামৰিছে সোণাপুৰৰ যান-বাহন আৰক্ষীয়ে পৰিবহণ বিভাগৰ নিৰ্লিপ্ত ভূমিকা দেখি ক্ষোভ বজাৰিছে ৰাইজে কাৰণ ইয়াৰ পূৰ্বেও ইতিমধ্যে উল্লেখ কৰিছো যে সোণাপুৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথৰ কাষত এই ট্ৰাকসমূহ এনেদৰে ৰখাই থয় আৰু এই অবৈধ পাৰ্কিঙৰ বাবে ইয়াৰ পূৰ্বতেও বহু দুৰ্ঘটনা সংঘটিত হৈছে এক প্ৰকাৰ পথচাৰীৰ বাবেও যথেষ্ট বিপদ মাতিছে এই অবৈধ পাৰ্কিঙে আৰু কেৱল সোণাপুৰ যান-বাহন আৰক্ষীয়ে নিয়ম মাফিক যে চালান সেই চালান কাটিয়ে নিজৰ দায়িত্ব সামৰিছে আৰু এই ক্ষেত্ৰত পৰিবহণ বিভাগ তথা আৰক্ষীৰ যে নিষ্ক্ৰিয় ভূমিকা সেই ভূমিকাক লৈ যথেষ্ট ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে আৰু এই পৰিবেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক কৃষ্ণ কমল ডেকাৰ জৰিয়তে অবৈধ ট্ৰাক পাৰ্কিঙৰ কাৰণে এতিয়া আসলতে অতি ভয়াবহ এক সমস্যাৰ সৃষ্টি হৈছে সোণাপুৰৰ ৰাজপথত আৰু আমি যদি এটা কথা কওঁ যে সম্প্ৰতি যি সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথ এতিয়া মৰণ ভাণ্ডত তৈয়াৰ হৈছে মই ভিডিঅ' জাৰ্নেলিষ্টক কিছু দৃশ্যাংশ দেখুৱাবৰ অনুৰোধ কৰিছোঁ এয়াই যি যে স্থান যি এই স্থানৰ পৰা কিছু নিলগত পুৱা এক দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ৩জনকৈ লোক ইয়াত মৃত্যুবৰণ কৰিছিল আৰু ইয়াৰ একমাত্ৰ কাৰণ আছিল যে জাগিৰোডৰ পৰা গুৱাহাটী অভিমুখী যিখন ৪চকীয়া বাহন আৰু সেই বাহনখনে এনেধৰণে ৰখাই থোৱা এখন ট্ৰাকত তীব্ৰজে খুন্দা মৰাৰ পিছতেই কিন্তু দুৰ্ঘটনা সংঘটিত হৈছিল আৰু থিতাতে ৩জনকৈ লোক ইয়াত মৃত্যু মুখত পৰিছিল মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাওঁ আপোনালোকে প্ৰত্যক্ষ কৰক নিজেই যে সেই যি জাগিৰোডৰ পৰা গুৱাহাটী অভিমুখী যি পথ সেই পথৰ কাষত আমি আছোঁ আৰু পথৰ কাষতেই এনেধৰণে যি ট্ৰাক সেই ট্ৰাক ইয়াত পাৰ্কিং কৰি থোৱা হৈছে আমি অকণমান যদি আৰু যাব পাৰোঁ তাত ইয়াত যি আসলতে চালকসকল আছে তেওঁলোকে ইয়াত আহিব আৰু আহি এনেধৰণে ট্ৰাক পাৰ্কিং কৰি ইয়াত থোৱা দেখা পোৱা যায় ইটোফালে যদি আমি চাওঁ বিপৰীত দিশত যদি আমি চাওঁ তাতো কিন্তু এনেধৰণে ট্ৰাক পাৰ্কিং কৰি থকা দেখিবলৈ পোৱা গৈছে যে এটা কথা ক'ব লাগিব যে পুৱাই যি ইয়াত দুৰ্ঘটনা সংঘটিত হ'ল তাৰ কিন্তু যি আসলতে কাৰণ আছিল সেই কাৰণেই কিন্তু হৈছিলে যে ইয়াত অবৈধভাৱে ৰখাই থোৱা ট্ৰাক পাৰ্কিং মোৰ লগত ইয়াত এজন চালক আছে তেওঁৰ পৰা কিছু কথা জানিম তোমালোকে ইয়াত যে গাড়ীখন ৰাখি থোৱা পুলিচে একো নকয় নেকি पुलिस कुछ बोलता है कि नहीं बोलता नहीं हाँ तुम लोग क्यों रखते हो इधर में पार्किंग करते और उधर मालिक कहाँ में मालिक नहीं यहाँ में जो पार्किंग किया है वो किस लिए किया है पार्किंग यहाँ में पुलिस आता है कि नहीं पुलिस आता है कि नहीं आता है फाइन लेता है या नहीं लेता है ड्राइवर তেওঁ আসলতে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে মই আকৌ ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে চাওক শাৰী শাৰী ট্ৰাক ঘাইপথটোৰ কাষত এনেধৰণে যি ট্ৰাক সেই ট্ৰাক এতিয়া ভয়াৱহ সমস্যাৰ সৃষ্টি হৈছে মৰণ ফান হৈছে এই ট্ৰাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আপুনি যদি ঠিক টোল গেটৰ পৰাকে ধৰি আমি যদি খানাপাৰা অঞ্চললৈ যাওঁ সোণাপুৰৰ পৰা ক্ষেত্ৰীৰ পৰা যোৰাবাটলৈকে যি অঞ্চল এই অঞ্চলত এনেধৰণে ট্ৰাক পাৰ্কিং কৰি থোৱা দেখা পোৱা যায় আৰু পথৰ কাষত যি আসলতে ট্ৰাক সেই ট্ৰাকেই এতিয়া বিপদ মাতিছে পথচাৰীৰ বাবে যাতায়াতকাৰীসকলৰ কাৰণে মই অকণমান এই চিন এডাল আছে ইয়াত এই চিনডাল মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এই চিনটোৰ আসলতে ইটো পাৰে যি ছাইড বাম বুলি কোৱা যায় যে সাধাৰণতে অতি যদি জৰুৰী অৱস্থাত গাড়ী এইফালে যদি আনিব লগা হয় তেতিয়া এই চিনৰ পৰা আপোনালোকে চাওক একদম নাতি দূৰতে ইয়াত ট্ৰাক এনেধৰণে পাৰ্কিং কৰি থোৱা দেখা পোৱা গৈছে আৰু এই পাৰ্কিঙে এই অবৈধ ট্ৰাক পাৰ্কিং কিন্তু বিপদৰ সৃষ্টি কৰিছে এটা কথা ক'ব লাগিব ইয়াৰ যি যান-বাহন আৰক্ষীগৰাকী আছিল যি বিষয়াগৰাকী আছিল তেওঁ আমি ৰাতিপুৱা তেওঁৰ ভাষ্য সংগ্ৰহ কৰিছিলোঁ তেওঁ এটা কথা স্পষ্ট ৰূপত কৈছে যে ইয়াত যি ট্ৰাক পাৰ্কিং যি হয় সেই পাৰ্কিঙৰ আমি বিৰুদ্ধে আসলতে ফাইন তেওঁলোকে লয় বুলি কয় কিন্তু ফাইনতে সীমাবদ্ধ নেকি এই যি কাৰ্য কাৰণ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ইয়াত পথৰ কাষত কোনো ধৰণৰ ট্ৰাক পাৰ্কিং কৰিব নোৱাৰিব তাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক সম্পূৰ্ণৰূপে ভেঙুচালি কৰি এনেধৰণে ট্ৰাক পাৰ্কিং হৈছে আৰু এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিমাত এক স্থিতি গ্ৰহণ কৰিছে ইয়াৰ যি পৰিবহণ বিষয়া আছে ইয়াৰ যি যান-বাহন আৰক্ষী আছে সম্পূৰ্ণৰূপে নীৰৱ এক ভূমিকা তেওঁলোকে পালন কৰিছে ইয়াত লোক আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিম যে আসলতে ইয়াত কি হয় আৰু কিয় তেওঁলোকে ট্ৰাক পাৰ্কিং কৰে আপুনি आप कहाँ से है आप कहाँ से है हम बिहार से यहाँ में आपका गाड़ी है नहीं गाड़ी नहीं है सर ये भाई आप क्या काम करते हैं आप क्या मुर्गी दाना में काम करते हैं गाड़ी लाते हैं इधर में आप लोग नहीं हम खाली अनलोडिंग करते हैं बोरी का काम करते हैं गाड़ी रोड साइड के उस पर में रखा नहीं गाड़ी तो ही नहीं रखा है जैसे है ना उधर में काम करते हैं मुर्गी फार्म यहाँ में जो ट्रक सुबह में जो एक्चुअली लाइन हो जाता है ये ट्रक के लिए दिक्कत होता है आप क्या बोलना चाहते हैं ये ट्रक एक्चुअली सही है या गलत है इधर में जो गलत है इधर सर
ये गलत है। ये जो ट्रक यहाँ में रखते हैं इसके चलते एक्चुअली इधर में कमल कृष्ण डेका এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আৰু পৰিৱেশ আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছো ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত যি অবৈধভাৱে ট্ৰাকসমূহ ৰখাই থোৱা থাকে সেই ৰখাই থোৱা ট্ৰাকৰ বাবে পূৰ্বতেও বহু দুৰ্ঘটনা সংঘটিত হৈছে আৰু আজিৰ দিনটোতো যেটো এই দুৰ্ঘটনাত সংঘটিত হৈছে ৩জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। গতিকে পৰিবহণ বিভাগ আৰু আৰক্ষীৰ যি ভূমিকা তাক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে।